নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। APSC CC ফালৰ পৰা এডভাৰটাইজমেণ্ট মুকলি কৰিলে 2025 বৰ্ষৰ কাৰণে। বয়সৰ সময়সীমা 21ৰ পৰা 38 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহাৰ ক্ষেত্ৰত 1,10,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। এজসমূহ 21ৰ পৰা 38 বছৰৰ লগত এজ ৰিলেক্সনসমূহ লাভ কৰিব। এজ কোৱালিফিকেশ্যন আৰু লগতে আপোনালোকে কি বুকছ পঢ়িব লাগিব, কি বুকছ পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব প্ৰিলিমিনাৰী এক্সামৰ কাৰণে। মই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ জইন বা ফ'ল' কৰি দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিসকলে APSC কাৰণে এডভাৰটাইজমেণ্ট আহিয়ে গ'ল, প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে এখন বুক পঢ়িব। এই বুকখন আপোনালোকৰ কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা পাব্লিছ কৰিছে। ইয়াত আপোনালোকৰ APSC CSC কাৰণে যিমানখিনি আপোনালোকৰ এক্সাম আছে, তাৰ সকলোখিনি এক্সাম বৰ্তমানলৈকে যিমানখিনি হৈ গ'ল, সেই গোটেইখিনি এক্সামৰ প্ৰিলিমছৰ আপোনালোকে ছল্ভ পেপাৰ ইয়াত আপোনালোকে এই বুকখনতে আপোনালোকে লাভ কৰিব। যদি আপোনালোকে বাই কৰিব বিচাৰে, বাই কৰাৰ লিংক ডেছক্ৰিপশ্যনতে আছে। 1998 চনৰ পৰা এই 2023-24 বৰ্ষলৈকে যিমানখিনি APSC আণ্ডাৰত CC প্ৰিলিমছ এক্সাম হ'ল, সকলোখিনি আপোনালোকৰ এক্সামৰ কুৱেশ্যন পেপাৰ আপোনালোকে ইয়াতে লাভ কৰিব। গোটেই কুৱেশ্যন পেপাৰ এনচাৰখিনি লাভ কৰিব। লগতে আপোনালোকৰ মক টেষ্ট এই যিখন বুক আছে, বুকখনতে লাভ কৰিব। এই বুকখন আপোনালোকে এমেজন বা ফ্লিপকাৰ্টৰ পৰা আপোনালোকে বাই কৰি ল'ব পাৰে। কিৰণ পাব্লিকেশ্যনৰ পৰা পাব্লিছ কৰিছে। মই যিখন বুক হয়, বুকখনৰ মই লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে, সেই লিংকত গৈ আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। আৰু বুকখন পঢ়িলে আপোনালোকৰ 100% বহুখিনি সুবিধা হ'ব APSCৰ ক্ষেত্ৰত। আৰু যিমানখিনি এক্সাম হ'ল, সেই এক্সামৰ কুৱেশ্যন পেপাৰ এনচাৰ আপোনালোকে ডাইৰেক্ট ৰিটেন পাব। কিন্তু সেই হিচাপত আপোনালোকে এখন বুক ডাউনলোড কৰি আপোনালোকে বাই কৰি ল'ব পাৰে। আপোনালোকৰ এখন পেপাৰ বুক হয়, আপোনালোকে ডাউনলোড কৰিলে আপোনালোকে পাই যাব, অৰ্ডাৰ কৰি ল'ব পাৰিব এমেজন ফ্লিপকাৰ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনিৰ কথা মই কৈ দিছোঁ। মই আপোনালোকক কৈছোঁ APSC CC ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। 262টা ভেকেঞ্চি আহিছে এইবাৰ আপোনালোকৰ বাবে APSC ফালৰ পৰা মুকলি কৰিছে। কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন যিটো কয় CC, ইয়াৰ কাৰণে প্ৰিলিমিনাৰী এক্সামিনেশ্যন প্ৰথমে অনুষ্ঠিত হ'ব। আৰু প্ৰিলিমিনাৰী পাছ কৰিলে আপোনালোকৰ মেইন যিটো এক্সাম হয়, ৰিটেন এক্সাম হয়, ৰিটেন এক্সামত পাছ কৰাৰ পাছত আপোনালোকৰ ভাইভা অনুষ্ঠিত হ'ব। আৰু APSC ফালৰ পৰা 2024 বৰ্ষৰ এডভাৰটাইজমেণ্ট হয়। এতিয়া আপোনালোকৰ কালি 23 মাৰ্চ তাৰিখে এডভাৰটাইজমেণ্টখন মুকলি কৰি দিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গ'ল। যদি আপোনালোকে APSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ ACS হোৱা, APS হোৱাৰ আপোনালোকৰ সপোনসমূহ পূৰ্ণ হ'বলৈ গৈ আছে। দেখিব পাৰিছে APSC আহিছে, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024 বৰ্ষৰ কাৰণে আহি গৈছে। আৰু ইয়াৰ ভেকেঞ্চিসমূহ মই ডিটেইলছখিনি মই জনাই দিছোঁ। UR কেটেগৰীৰ ক্ষেত্ৰত আছে 147টা, OBC MBC কাৰণে 62টাকৈ ৰিজাৰ্ভেশ্যন আছে, SC ক্ষেত্ৰত 15টা ৰিজাৰ্ভেশ্যন, ST প্লেনৰ ক্ষেত্ৰত 25টা ৰিজাৰ্ভেশ্যন, ST হিলৰ ক্ষেত্ৰত 13টা ৰিজাৰ্ভেশ্যন, আৰু PWBDৰ ক্ষেত্ৰত 5টা আছে। আৰু যিসকলে এক্স ছাৰ্ভিচমেন তেওঁলোকে 6টাকৈ ৰিজাৰ্ভেশ্যন লাভ কৰিব। আৰু আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ ক্ষেত্ৰত আছে 45টা ভেকেঞ্চি। আছাম পুলিচ ছাৰ্ভিচ যিটো APS হয়, জুনিয়ৰ গ্ৰেডৰ ক্ষেত্ৰত আছে 20টা। লেবাৰ অফিচাৰৰ কাৰণে 2টা আছে। ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ ক্ষেত্ৰত 2টা আছে। ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ক্ষেত্ৰত 9টা আছে। AM AIO আপোনালোকৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ ক্ষেত্ৰত 23টা আছে। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিৰ ক্ষেত্ৰত 2টা আছে। আছাম ফাইনেন্স ছাৰ্ভিচৰ ক্ষেত্ৰত জুনিয়ৰ গ্ৰেড 26টা। আছাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ ক্ষেত্ৰত আছে। ইনস্পেক্টৰ অফ টেক্সেছৰ ক্ষেত্ৰত আছে। ইনস্পেক্টৰ অফ লেবাৰৰ ক্ষেত্ৰত আছে। ইনস্পেক্টৰ অফ এক্সাইজ ছাব ৰেজিষ্ট্ৰাৰৰ ক্ষেত্ৰত 13টা। এছিষ্টেণ্ট অডিট অফিচাৰৰ ক্ষেত্ৰত ভেকেঞ্চি আছে। আৰু এইটো আপোনালোকৰ এটা সুযোগ হয়। এই সুযোগটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি লওক, আৰু আপোনালোকে চিলেকশ্যনসমূহ 100% লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে মই আপোনালোকক কৈছোঁৱে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 21ৰ পৰা 38 বছৰ হয়। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব। OBC MBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে মই কৈছোঁৱে কিমান এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব, সম্পূৰ্ণ ডিটেইলছ দিয়াই আছে। ছ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। BA BSc BCom কোনোবা এটা কোৰ্চ পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক আৰু বুকৰ কথা কৈছোঁ, কোনখন বুক পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। 1998 চনৰ পৰা বৰ্তমান 2023-24 বৰ্ষলৈ যিখিনি আপোনালোকৰ এক্সাম হৈ গ'ল APSC আণ্ডাৰত, সেই এক্সামৰ আপোনালোকৰ CCৰ যিটো প্ৰিলিমিনাৰী এক্সামৰ পেপাৰ হয়, গোটেইখিনি আপোনালোকৰ এক্সামৰ পেপাৰ সেই বুকখনতে লাভ কৰিব পাৰিব। ছ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, বাই কৰাৰ লিংক ডেছক্ৰিপশ্যনতে আছে, গৈ পেলাই আপোনালোকে অনলাইন এমেজন বা ফ্লিপকাৰ্টৰ পৰা বাই কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।